আমার সদনত আলোচনা করিল আমার প্রয়োজনীয় আমার যিখিনি দায় দাবি সরকারে মানি লওয়া নাই সেই সম্পর্কে আমার ইয়াত আলোচনা করা হয়। আমি দীর্ঘদিনের পৰা দাবি কৰি আছো আমার প্রধান শিক্ষকৰ পদ সৃষ্টি কৰিব লাগে। বিভাগীয় কর্তৃপক্ষই প্রথমতে কেবিনেটৰ সিদ্ধান্ত ললে যে 150 জন ছাত্রের বিরুদ্ধে এজনকৈ প্রধান শিক্ষক লোৱা হব। ঠিক তেনেকৈ এতিয়া আকৌ সেইদিনা শিক্ষামন্ত্ৰীয়ে কলে যে 100 জন ষ্টুডেন্ট থকাৰ স্কুলতহে বিদ্যালয়তহে আমি প্রধান শিক্ষক দিম। মই এটা কথা সরকারের ওচৰত দাবি জানাব বিচাৰিছো যে সরকারে ষ্টুডেন্টের উপর ভিত্তি করে প্রধান শিক্ষক পদ সৃষ্টি করব নে বিদ্যালয়খনত প্রধান শিক্ষক পদ সৃষ্টি করব। যদি বিদ্যালয় ভিত্তিক প্রধান শিক্ষক পদ সৃষ্টি হয় তেতিয়াহ'লে ষ্টুডেন্টের রেফারেন্সটো কি হয় ইয়াত আনিব লাগে। গতিকে মই দাবি জানাইছো যে প্ৰতিখন স্কুলতে প্রধান শিক্ষকৰ পদ সৃষ্টি করা হোক। আৰু আমাৰ NPS যিসকলে আছে এই পুৰণা অল পেনশন নীতিত NPS বাতিল কৰি অল পেনশন নীতিত কাৰ্যকৰী কৰাৰ কাৰণে মই আমাৰ চৰকাৰক অনুৰোধ জনাইছো আৰু তেখেতসকলে যাতে আমাৰ শিক্ষক চামক এই আগন্তুক দিনত পুৰণা পেনশন নীতিত আমাৰ এই পেনশন গ্ৰেচুটি ইত্যাদি লিভ ষ্টাডি ইত্যাদি পোৱাৰ কাৰণে সা সুবিধা কৰি দি পৰম উপকৃত কৰে বুলি আশা ৰাখি মই এই সংগঠনটোৱে সদায় মানে ছাত্ৰ ছাত্ৰীসকলৰ লৈ শিক্ষকসকলৰ যি সমস্যা যি অভাৱ অভিযোগ এইসমূহ সদায় মাত মাতি আহিছে, তাৰ এগেইনষ্টত মাত মাতি আহিছে। গতিকে ইয়াৰ কাৰণে আমাৰ প্ৰাথমিক শিক্ষকসকলে সদায় চৰকাৰৰ ওচৰত তেওঁলোকে আমাৰ দাবীসমূহ জনাই আহিছে। আজি আমাৰ প্ৰাথমিক শিক্ষক সন্মিলনীয়ে সমান্তৰালভাৱে অসমৰ ৰাজ্যিক শিক্ষক সন্মিলনীয়ে অসম চৰকাৰৰ এগেইনষ্টত বা অসম চৰকাৰৰ মানে আগত আমাৰ দাবীসমূহ বা আমাৰ যিখিনি সমস্যা এই সমস্যাসমূহ আমাৰ উপস্থাপন কৰি আহিছে। যেনে আমাৰ সময়মতে ঐক্য সাজ যোগান নধৰা আৰু আমাৰ বিশেষ আমাৰ মুখ্যমন্ত্ৰীৰ যি বৃত্তি পৰীক্ষা আৰু তাৰ লগতে আমাৰ মূল্যায়নৰ বহীসমূহ সময়মতে নোপোৱা। আৰু তাতোকৈ আমাৰ ডাঙৰ কথা আমাৰ প্ৰাথমিক শিক্ষকসকলৰ মানে যি বিদ্যালয়ত আমাৰ কোনো প্ৰধান শিক্ষকৰ পদ নাই। গতিকে এই প্ৰধান শিক্ষক নোহোৱাকৈ এটা আমাৰ অনুষ্ঠান চলি আছে। গতিকে সেইটো আমাৰ এটা ডাঙৰ সমস্যা। গতিকে চৰকাৰে এই বিষয়টোৰ ওপৰত দৃষ্টি ৰাখিব লাগে। আৰু শেহতীয়াকৈ চৰকাৰে আমাক যি শিক্ষা সেতু এপ লগত যি জড়িত যি আমাৰ টেবলেট প্ৰদান কৰিছে, এই টেবলেটসমূহৰ আমাৰ উপস্থিতি দিয়াত আমাৰ কোনো আপত্তি নাই, আমি সদায় উপস্থিতি দি আহিছোঁ। কিন্তু সময়ে সময়ে দেখা যায় এই টেবলেটসমূহ এই মানে উপস্থিতি দিয়াৰ ক্ষেত্ৰত বহুত জটিলতা বা বিসংগতি দেখা দিয়ে। সেই বিসংগতিসমূহ দূৰ কৰাৰ কাৰণে আমি প্ৰথমতে দাবী জনাইছোঁ, এই আসোঁৱাহসমূহ দূৰ কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। গতিকে সেইখিনি দূৰ কৰাৰ পিছত আমাৰ কোনো মানে উপস্থিতি আমাৰ টেবলেটত দিয়াৰ কোনো অসুবিধা নাই। গতিকে সন্মিলনীৰ নতুন পৰিকল্পনা কৰা হ'ব কি শিক্ষক সমাজৰ বাবে কি ধৰণৰ পৰিকল্পনা আছে? আমাৰ পৰিকল্পনা আছে মানে কি আমাৰ আজি বিষয় বাছনি সভা হ'ব। আগৰ যি আমাৰ মৰিগাঁও জিলাৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ যিসকল বিষয়বাবী আছিলে তেওঁলোকৰ আজি পদত্যাগ হ'ব। তাৰ পৰৱৰ্তী আমাৰ নতুন বিষয় বাছনি সভাত নতুন নতুন আমাৰ কৰ্মকৰ্তা বা সভাপতি সম্পাদক আদিকে বিষয়বাছনি বিষয়ববীয়াসকল নিৰ্বাচন কৰা হ'ব। তাৰ লগতে আকৌ অন্য গতিতে আমাৰ আগৰ দৰে যি সমস্যাসমূহ আছে আমাৰ প্ৰাথমিক শিক্ষক সন্মিলনীয়ে সেই সমস্যাসমূহ চৰকাৰৰ ওচৰত হওক বা বিভাগীয় কৰ্তৃপক্ষৰ ওচৰতে হওক দবাই যাব। আৰু লগতে ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি সমস্যা বৃত্তি পৰীক্ষাকে আদি ছাত্ৰ ছাত্ৰীৰ ঐক্য সাজাকে আদি যি সমস্যা সেই সমস্যাসমূহ সদায় মাত মাতি যাব আৰু তেওঁলোকৰ সদায় মাত মাতি যাব। হয় ছাৰ বাইদেউসকল, ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ সমস্যা যেনে ৰাজ্যৰ প্ৰতিখন নিম্ন প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি আৰু NPSৰ অধীনস্থ চৰকাৰী কৰ্মচাৰীসকলক পুৰণি পেঞ্চনৰ সুবিধা প্ৰদান, এই সন্দৰ্ভত প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ৰাজ্য চৰকাৰক বিশেষ আহ্বান জনাইছে যে ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ সমস্যা অতি শীঘ্ৰে সমাধান কৰিব লাগে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ লগত বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো আমাৰ এই চেনেলটো সম্পূৰ্ণ সত্যৰ আধাৰত প্ৰতিষ্ঠিত। একমাত্ৰ শুদ্ধ আৰু সত্য তথ্যৰ ওপৰতহে আমাৰ ভিডিঅ'সমূহ এই চেনেলত দি থকা হয়। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।